নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনত আৰু কামাখ্যা ৰেল ষ্টেচনত ভৰি দিছে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ 4গৰাকী হেণ্ড টু হেণ্ড খেলুৱৈ। ইতিমধ্যে হেণ্ড টু হেণ্ড এই বিশ্ব চেম্পিয়নশ্বিপত অসমৰ পৰা 4গৰাকী খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰি পেলাই শশাংক গগৈ ইতিমধ্যে ব্ৰঞ্জৰ পদক দখলেৰে ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। মূলত উপস্থিত আছে ভাৰতক প্ৰতিনিধিত্ব কৰা 4গৰাকী খেলুৱৈ, লগতে ৰেফাৰী হিচাপে যোৱা দেৱজিৎ গগৈ ডাঙৰীয়া। আমি তেখেতক ভিজুৱেল আমি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে তেখেতসকলক এছ'চিয়েশ্যনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে, যিহেতু শশাংক গগৈয়ে ব্ৰঞ্জৰ পদকেৰে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি তেখেতসকলৰ মন্তব্য ল'ব চেষ্টা কৰিম, লগতে ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ মন্তব্য ল'ব চেষ্টা কৰিম। মই তোমাৰ ওচৰলৈ আহিছোঁ, যিহেতু তুমি প্ৰথমতে ভাৰতক প্ৰতিনিধিত্ব কৰিলা, এবাৰ ব্ৰঞ্জৰ পদক দখল কৰিলা। কাজাকিস্তানৰ অভিজ্ঞতা কেনেকুৱা, কি ক'বা? ভাল লাগিল খেলি, আৰু আপোনাৰ তাত আপোনালোক সকলোৰে আশীৰ্বাদত মই মেডেল পাবলৈ সক্ষম হৈছোঁ, বিশেষকৈ ছাৰৰ দেৱজিৎ ছাৰৰ ভাল লাগিল। আৰু মই প্ৰথম খেলিছিলোঁ কাজাকিস্তানৰ লগত, আৰু বিশেষ কি ক'ম আৰু আশা কৰা ধৰণে মেডেলটো পাইছানে নে শুন আশা কৰিছিলা? আশা কৰা মতে পাইছোঁ, আৰু অকণমান ভাল হোৱা এদিন চাগে আৰু অকণমান ভাল পদক দেখাব পাৰিলোঁ এদিন। তো যিখিনি পাইছোঁ সেইখিনিতে মই সুখী। কোন দেশৰ লগত খেলিলা তুমি? মই কাজাকিস্তান আৰু উজবেকিস্তান। এয়া তোমাৰ প্ৰথম ইণ্টাৰনেশ্যনেল আগতে খেলিছা তুমি? এয়াই মোৰ প্ৰথম ইণ্টাৰনেশ্যনেল। প্ৰথম ইণ্টাৰনেশ্যনেল তুমি প্ৰথমবাৰে পাৰ্টিচিপেট কৰি পেলাই ভাৰতক প্ৰতিনিধিত্ব কৰি পেলাই তুমি ব্ৰঞ্জৰ পদক দখল কৰিছা, নিশ্চয় এয়া তোমাৰ কাৰণে ভাল কথা। এয়া ভাল লাগিছে, নিজৰ দেশৰ বাবে এটা গৌৰৱ কৰি আনিব পাৰিছোঁ। আৰু কিমান টাপ আছিলে, কিমান দেশৰ প্ৰতিযোগী আছিলে তাতে? 17খন দেশৰ প্ৰতিযোগী আছিলে, তাৰে মই দুখন দেশৰ লগত খেলিবলগীয়া পালোঁ। আৰু তাৰে কেনেকুৱা পৰিৱেশ কেনেকুৱা? তাতে অলপ ঠাণ্ডাটো আছিলে, গতিকে ঠাণ্ডাৰ কাৰণে অলপ অসুবিধা হৈছিলে, অলপ অভিজ্ঞতা জানিব বিচাৰিছোঁ। তাৰ কাৰণে অসুবিধা হোৱা নাছিলে বাৰু, বিশেষকৈ আমাক য'ত থৈছিলে ভাল হোটেলতে থোৱা হৈছিলে, তাত ইমানো ঠাণ্ডাৰ হোৱা নাছিলে। বাকী বাহিৰত অকণমান ঠাণ্ডাই, -10 পৰিছিলে তাত। যিহেতু এছ'চিয়েশ্যনে তোমাক এখন মঞ্চ প্ৰদান কৰিছে, হেণ্ড টু হেণ্ড যিটো অসম এছ'চিয়েশ্যন আছে, লগতে সভাপতি আছে পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া, লগতে দেৱজিৎ গগৈ আছে, তেখেতসকলক কিদৰে ধন্যবাদ জ্ঞাপন কৰিবা তুমি এই মুহূৰ্তত? ছাৰহঁতক মই বিশেষকৈ ইয়াত ধন্যবাদ, তেওঁলোকে মোক ইমানখিনি চিনি পালে, তেওঁলোকে মোক আগবাঢ়ি যাবলৈ সুবিধা দিলে, সেয়াই। আৰু আমাৰ এছ'চিয়েশ্যন হেণ্ড টু হেণ্ড আছাম এছ'চিয়েশ্যনক মই ধন্যবাদ জনাইছোঁ, তেওঁলোকে মোক ইমানখিনি আগবঢ়াই নিলে। তুমি বৰ্তমান তোমাৰ ঘৰ ক'ত আছিলে আৰু ঘৰৰ পৰা কেনেকুৱা ধৰণৰ সঁহাৰি লাভ কৰিছা? মা দেউতাই কি কৈছে বা ঘৰৰ ওচৰ চুবুৰীয়া কি কৈছে? ঘৰৰ সঁহাৰি ঠিকেই জনাইছে, ঘৰৰ ওচৰ চুবুৰীয়াও ভালেই সঁহাৰি জনাইছে, আশীৰ্বাদ কৰিছে সকলোৱে। মই ঘৰ কাইলৈ যাম বুলি ভাবিছোঁ। মই শিৱসাগৰ পালেঙি। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত যাব বিচাৰিছোঁ আপোনাৰ ওচৰলৈ, যিহেতু আপুনিও গৈছিলে অসম দলটোৰ লগত ৰেফাৰী হিচাপে, তাতে আপুনি পাৰ্টিচিপেট কৰিলে। আগতে আপুনি কেইবাটাও আপুনি ডিপ্ল'মাও পালে বা চাৰ্টিফিকেটো কেইবাখন আপুনিও ব্যক্তিগতভাৱে কেইবাটাও সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ'ল। কি ক'ব এই মুহূৰ্তত, কেনেকুৱা এক্সপিৰিয়েঞ্চ থাকিলে আপোনাৰ? এক্সপিৰিয়েঞ্চ ভালেই লাগিলে। কাজাকিস্তান যিহেতু এই খেলখন কাজাকিস্তানৰ ডিফেন্স মিনিষ্ট্ৰী থ্ৰুৰ পৰা গেমখন হৈছিলে, তাতে যিমানখিনি প্ৰতিযোগী আছিলে গোটেই বিশ্বৰ 15খনৰ পৰা 17খন দেশ আছিলে, তাতে চব মেক্সিমাম ডিফেন্সত কাম কৰাই প্লেয়াৰ্ছ আছিলে, আৰু বহুত টাফ আছিলে, যিহেতু এখন ছিনিয়ৰ খেল আছিলে, ফাইনেল ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছিলে। তাতে আমাৰ ভাৰতৰ পৰা আমি টোটেল 17জন গৈছিলোঁ, অফিচিয়েল লগাই 14জন প্লেয়াৰ্ছ আছিলে। আৰু অসম আৰু অৰুণাচল মিলাই 2টা পদক আহিছে, ব্ৰঞ্জৰ পদক। এতিয়া -57 কেজিত অসমৰ শশাংক গগৈয়ে মেডেলটো পাবলৈ হৈছিলে, আৰু অৰুণাচলৰ এজনে পাইছে এবছলিউট কেটেগৰীত। হয়, প্ৰথমবাৰতে আপোনালোকে যেতিয়া চিনিয়ৰ আগতে প্ৰতিনিধিত্ব কৰা নাছিলে ৱৰ্ল্ড চেম্পিয়নশ্বিপ, প্ৰথমবাৰতে আপোনালোকে মেডেল পাবলৈ সক্ষম হৈছে, সুধাহাতে ঘূৰি আহিব পৰা নাই, এইটো নিশ্চয়কৈ ভাল কথা অসমৰ কাৰণে বা ভাৰতৰ কাৰণেও। হয় হয়, নিশ্চয়। এইটো যিহেতু ছিনিয়ৰ খেলখনত পৃথিৱীৰ যিমানখিনি ৰাষ্ট্ৰই ইয়াত প্ৰতিনিধিত্ব কৰিছিলে, আৰু আমাৰ অসমৰ বিশেষকৈ যিকেইজন প্লেয়াৰে অংশগ্ৰহণ কৰিছিলে, গোটেইকেইজনে খুব ভালকৈ মানে প্ৰদৰ্শন কৰিছে। তাতে আমি আশা ৰাখিছিলোঁ যে আমাৰ প্ৰত্যেকজনৰ খেলুৱৈয়ে এটা মেডেল আহিব, কিন্তু তেওঁলোকৰো অভিজ্ঞতা কম আছিলে, কাৰণ তেওঁলোকে তাতে প্ৰেক্টিছ কৰে, ল'ৰাবিলাকে ৰাতিপুৱা 3 ঘণ্টা, গধূলি 6 ঘণ্টা প্ৰেক্টিছ কৰে, আৰু আমি ইমান দূৰৰ পৰা গৈ পিনি তাত দুদিনত থকাৰ পিছত সেই চিটুৱেশ্যনটো পৰিৱেশটো আমাৰ চাওঁতেই আমাৰ অলপ সময় লাগে। তথাপিও তেওঁলোকে যিমান ভালকৈ প্ৰেক্টিছ কৰিলে, আমি আশা ৰাখিছোঁ ভৱিষ্যতে আমাৰ যিজনে প্ৰতিনিধিত্ব কৰিলে আকৌ যদি নেক্সট টাইম আমি চেষ্টা কৰোঁ, নিশ্চয় আমাৰ পদক আহিব। হয়, ৰেফাৰী কৰিলে আপুনি ৱৰ্ল্ড চেম্পিয়নশ্বিপত, এইটো নিশ্চয় আপোনাৰ কাৰণে ব্যক্তিগতভাৱে আপোনাৰ এটা ভাল সফলতা বা অসমৰ কাৰণে ভাল কথা এইটো এটা। হয় হয়, ৰেফাৰী কৰিব
পালোঁ এবাৰ লগতে ট্ৰেইনিং আৰু তাতে আছিলে সেল্ফ ডিফেন্স আৰু ফাইটিঙৰ তাৰে ট্ৰেইনিং হৈছিলে ট্ৰেইনিং ছেশ্যনটোত আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু ৰেফাৰী কৰি ভালেই লাগিলে যথেষ্ট ভাল লাগিলে আগৰবাৰতকৈ এইবাৰ মই বহুত খেলৰ ৰেফাৰী কৰিবলৈ পালোঁ সেইকাৰণে মই আমাৰ ভাৰতৰ ফেডাৰেশ্যনক মই ধন্যবাদ জনাইছোঁ লগতে অসমৰ পৰা যোৱাৰ আমাক যিখিনি সহায় জনাল সকলোকে ধন্যবাদ জনাইছোঁ হয় আৰু যিহেতু সন্থাৰ সভাপতি পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া গতিকে তেখেতে কি কৰি বাৰ্তা প্ৰেৰণ কৰিছে তেখেতে মেডেল পোৱাৰ কাৰণে সকলোকে শুভেচ্ছা জনাইছে লগতে খেলৰ আগতো তেওঁক আমি লগ কৰিছিলোঁ তেখেতে সকলোকে ভালকৈ খেলিবৰ কাৰণে তেওঁ মানে শুভেচ্ছা জনাইছে যাতে ভালকৈ খেলি অসমলৈ সুসুৰে উভতি আহক কাজাকিস্তানৰ পৰিৱেশটো কেনেকুৱা আছিলে তাতে জলবায়ু আপোনাক খাপ খাব পাৰিছিলে নাই কিমান ডিগ্ৰী চেলচিয়াছ আছিলে তাতে মানে মাইনাছত আছিল নেকি হয় তাতে -8 -6 -7 তেনেকুৱাত গৈছিলে যিহেতু আমাৰ অসমৰ মানুহখিনি ভাৰতৰখিনি গৈ তাত ইমান ঠাণ্ডাত পৰিৱেশত থকাত এডজাষ্ট হ'বলৈ প্ৰথমে অকণমান অসুবিধা হৈছিলে কিন্তু তাতে গোটেই হোটেল যিবিলাক দিছে বা খেলৰ যিটো ষ্টেডিয়াম আছিলে গোটেই ষ্টেডিয়ামবিলাক আছিলে শীততাপ নিয়ন্ত্ৰিত তাতে শীততাপ নিয়ন্ত্ৰিত থকাৰ কাৰণে ধৰি লওক বাহিৰলৈ আহিলে ঠাণ্ডা লাগে কিন্তু ভিতৰত এডজাষ্ট হৈ যায় গোটেই বস্তুটো ধৰি লওক আপোনালোকক কেনেকুৱা ধৰণৰ সুবিধা প্ৰদান কৰিলে থকা খোৱা ব্যৱস্থা কৰি যাতায়াতৰ ব্যৱস্থা কৰি কেনেকুৱা ধৰণৰ সুবিধা প্ৰদান কৰিলে আপোনালোকক হয় আমি যেতিয়া দিল্লীৰ পৰা আলমাটি পালোঁ আলমাটিত পোৱাৰ লগে লগে কাজাকিস্তান ডিফেন্সৰ যিজন ছিনিয়ৰ অফিচাৰ আহি আমাক প্ৰথম ৰিচিভ কৰিছে ৰিচিভ কৰাৰ পিছত প্ৰত্যেকখন য'তে আমি এয়াৰপৰ্টত নামিছোঁ তাতে তেওঁলোকৰ ডিফেন্সৰ মানুহ আহি আমাক মানে আগবঢ়াই নিছে বা অহা যোৱা কৰাত সুবিধা কৰি দিছে আৰু খেলৰ টাইমত তেওঁলোকৰ অফিচিয়েল গাড়ী দি পিনি আমাক অনা নিয়া কৰিছে আৰু লাষ্টৰ এদিনত খেলৰ শেষ হোৱাৰ পিছত তেওঁলোকে কালচাৰেল প্ৰগ্ৰেম বুলি কৈছিলে কিন্তু তেওঁলোকৰ আৰ্মিৰ থ্ৰুদি ডিফেন্সৰ থ্ৰুদি গোটেই আমাক আস্থানাটো ঘূৰাইছিলে তেওঁলোকে আৰু এটা ভাল লাগিলে এটা বস্তু দেখি ভাল লাগিলে তাত যিখন ষ্টেডিয়ামত খেল হৈছিলে সেই ষ্টেডিয়ামখনৰ ভিতৰত তেওঁলোকৰ আৰ্মিৰ বেছ কেম্প হয় বেছ কেম্পখনতে এটা পাৰ্টত গোটেই অফিচিয়েলবিলাক থাকে অফিচৰ কামবিলাক হৈ থাকে আৰু প্লে গ্ৰাউণ্ডখনত আৰ্মিৰ গোটেই শীততাপ নিয়ন্ত্ৰিত খেলৰ তাতে হয় ৱৰ্ল্ডৰ খেলবিলাক তাত হয় যাতে আমাৰ ইয়াত যিবিলাক দেখিবলৈ পোৱা যায় এখন ষ্টেডিয়ামত ধৰি লওক ষ্টেডিয়াম খেল হৈ গ'ল কোনো তাতে পৰিৱেশ নাই আৰু বেলেগ কিন্তু তাতে দেখিলোঁ গোটেইখন ডিফেন্সৰ মানুহৰ গোটেই অফিচিয়েল যিবিলাক থকা খোৱা যিবিলাক আছে বা অফিচৰ ৰুমবিলাক আছে এইবিলাক লৈছে তেওঁলোকে মানে ফুল্লি ডিচিপ্লিনত থকা দেখিলোঁ সেইটো এটা খুবেই ভাল লাগিলে এই চিষ্টেমটো যদি আমাৰ অসমতো হয় আমাৰ যিবিলাক ষ্টেডিয়াম আছে ষ্টেডিয়ামবিলাকৰ যদি চাইডে যদি আমাৰ গভৰ্ণমেণ্টৰ অফিচ নহয় যদি আমাৰ প্ৰশাসনিক অফিচ যিবিলাক আৰ্মি হওক পুলিচৰ হওক তেনেকুৱা যদি অফিচ অলপ পাৰ্ট দি দিয়ে তেতিয়া আমাৰ খেলুৱৈসকলো ডিচিপ্লিনটো বাঢ়িব আৰু এটা ভাল পৰিৱেশ এটা হ'ব বুলি মই আশা ৰাখিছোঁ নহয় শশাংক গগৈ এবাৰ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হ'ল ৱৰ্ল্ড হেণ্ড টু হেণ্ড চেম্পিয়নশ্বিপত ছিনিয়ৰ পৰ্যায়ত গতিকে তেখেতে পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ সুবিধা লাভ কৰিব বা অসম চৰকাৰৰ পৰা কেনেকুৱা ধৰণৰ সুবিধা লাভ কৰিব কিবা যোগাযোগ কৰিছে নেকি অসম চৰকাৰৰ আপোনালোকে নাই বৰ্তমানলৈকে আমি একো যোগাযোগ কৰা নাই এতিয়া আমাৰ প্ৰচেষ্টা হ'ব নেক্সট ইয়াৰ আগতেও আমাৰ 4জনে খেলি আহিছিলে ৱৰ্ল্ড চেম্পিয়নশ্বিপ জুনিয়ৰ্ছ তেওঁলোকে মেডেল পাইছে এতিয়া শশাংক গগৈ পাইছে আমি নেক্সট মাহৰ পৰা ধৰিছোঁ আমাৰ সভাপতিৰ লগত আমি আলোচনা কৰিম তেওঁৰ লগত মিটিং কৰাৰ কথা আছে মিটিং কৰি আমি গোটেইবিলাক ডিছকাশ্যন কৰি কেনেকৈ আগন্তুক দিনত আমি আগবঢ়াই নিব পাৰোঁ তাৰ বিষয়ে আমি সবিশেষ ব্যৱস্থা কৰিম হয় আৰু দুগৰাকীমান খেলুৱৈৰ মন্তব্য ল'ব কাৰণে চেষ্টা কৰি মই মানৱ প্ৰতিম ক্ৰ'ৰ দেৱচলৈ আহিছোঁ আপুনিও যিহেতু গৈছিলে কাজাকিস্তানত কেনেকুৱা থাকিলে এক্সপিৰিয়েঞ্চ কি ক'ব এই মুহূৰ্তত হয় যথেষ্ট ভাল আমি যিটো আশা লৈ গৈছিলোঁ আমি এটা মেডেল পাম বা এটা পুৰস্কাৰ পাম বুলি আমি গৈছিলোঁ আমি অসমৰ পৰা 4জন প্ৰতিনিধিত্ব কৰিছিলোঁ আমি ইণ্ডিয়াৰ হৈ টোটেল 13জন গৈছিলোঁ তাৰে আমাৰ যিকেইজন আমি গৈছিলোঁ তাৰ 2জনহে ইয়াত মেডেল পাবলৈ সক্ষম হ'ল কিন্তু তথাপিও আমি মেডেল নাপালোঁ যদিও বহুত ধুনীয়া এটা আমি তাৰ পৰা এক্সপিৰিয়েঞ্চ পাই আহিছোঁ বহুতকেইখন দেশ 17খন বিশেষকৈ দেশ আমি আহিছিলে তাতে লগ পালোঁ 17খন দেশৰ কেনেকৈ ধৰণৰ তেওঁলোকে প্ৰেক্টিছ কৰে খুব কম সময়ৰ কাৰণে পালোঁ যদিও কেনেকৈ ধৰণে প্ৰেক্টিছ কৰে কেনেধৰণে তেওঁলোকে নিজকে মানে তৈয়াৰ কৰে তাৰো আমি অলপ আভাস পাই আহিছোঁ আৰু ইমান ডাঙৰ এখন খেল যিখন কাজাকিস্তান চৰকাৰে মানে মিনিষ্ট্ৰী ডিফেন্সে খেলখন তাত পাতিছে আৰু ইমান ধুনীয়া ফেচিলিটি ইমান ধুনীয়া তাত মানে ছিকিউৰিটি আমি তাত গৈছোঁ প্ৰত্যেকটো জেগাতে আমাক ছিকিউৰিটি আমাক হেৰি কৰিছে বাছত নিছে আৰ্মি বাছতে নিছে আৰ্মি বাহিনী কৰিছে হোটেলত আমাৰ আৰ্মি আছে মানে প্ৰত্যেকটো সময়তে আমাক কোনো মানে নিজৰ আনচিকিউৰ নিচিনা নালাগিলে বেলেগখন দেশলৈ গৈ পিনি পূৰা ছিকিউৰ নিচিনা লাগিলে প্লাছ আমি খেলৰ কথা কি ক'ম খেলৰ মই খেলিলোঁ প্ৰথমতে মংগোলিয়াৰ লগত জিকিছিলোঁ তাৰপিছত উজবেকিস্তানৰ এজন আৰ্মি কৰ্ণেল হয় তেখেতৰ লগত হাৰিলোঁ বিশেষ তেওঁলোকে বহুত
ছিনিয়ৰ মানুহ হয় আমি হেণ্ড টু হেণ্ড জইন কৰা আজি বহুত বেছি বছৰ হোৱা নাই গতিকে মই আশা কৰোঁ যে আৰু প্ৰেক্টিছ কৰিম এতিয়া যদি দুগুণ কৰিছোঁ আমি 10 গুণ প্ৰেক্টিছ কৰি পিনি ভৱিষ্যতলৈ যাতে আমি নিজেও এটা মেডেল কঢ়িয়াই আনিব পাৰোঁ বুলি তাৰ আশা ৰাখিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি এগৰাকী ইণ্টাৰনেশ্যনেল সমৰকলা খেলুৱৈ হয় আৰু এইবাৰ আপুনি কাজাকিস্তানলৈ গৈছিলে ভাৰতক প্ৰতিনিধিত্ব কৰিলে যদিও আপুনি পদক লাভৰ পৰা বঞ্চিত হ'ল তথাপিও আমাৰ কাৰণে গৌৰৱ যে আপুনি ভাৰতক প্ৰতিনিধিত্ব কৰিছিলে পুনৰবাৰ গতিকে কেনেকুৱা থাকিলে এক্সপিৰিয়েঞ্চ কি ক'ব প্ৰথমতে মই আমাৰ অসম হেণ্ড টু হেণ্ড সন্থাৰ সভাপতি তথা সম্পাদক ডঙীয়া তথা মোৰ শ্ৰদ্ধাৰ ছাৰ দেৱজিৎ গগৈ ছাৰক মই ধন্যবাদ দিছোঁ যিখন খেল খেলাৰ কাৰণে আমাক সুযোগ দিলে খেলখন খেলি আমাক বহুতেই ভাল লাগিল মানে এনেকুৱা খেল হয়তো আমি আগতে খেলিছোঁ যদিও এনেকুৱা খেল আমি পোৱা নাছিলোঁ কাজাকিস্তানৰ ৰিপাব্লিক ডে আছিলে ৰিপাব্লিক ডেলত মিনিষ্ট্ৰি অফ ডিফেন্সে কাজাকিস্তান মিনিষ্ট্ৰি অফ ডিফেন্সে এই খেলখন অৰ্গেনাইজ কৰিছিলে তাত বহু মোটামুটি 19খন দেশে তাত মানে অংশগ্ৰহণ কৰিছিলে তাৰ ভিতৰত আমি ভাৰতৰ পৰা আছিলোঁ তো খেলখন খেলি ভালেই লাগিলে মই এখন খেলিলোঁ মস্কোখন জিকিলোঁ তাৰপিছত এখন মই বাইখন গৈছোঁ মই কাজাকিস্তানত বাই গ'লোঁ তাৰপিছত মই তুৰ্কিস্তানৰ লগত মই হাৰিলোঁ নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আহিব বিচাৰিছোঁ মই দেৱজিৎ দুৱৰীৰ ওচৰলৈ তুমি যদি ভাৰতক প্ৰতিনিধিত্ব কৰিলা কেনেকুৱা থাকিলে এক্সপিৰিয়েঞ্চ কি ক'ব বিচাৰিবা এই মুহূৰ্তত অভিজ্ঞতা যথেষ্ট ভাল লাগিলে যিহেতু আমাক VIP ট্ৰিটমেণ্ট দিছে এয়াৰপৰ্টৰ পৰা আদি কৰি হোটেলৰ পৰা নিয়ালৈকে ফুৰা সম্পূৰ্ণ আমাৰ লগত আৰ্মি থাকিলে তাৰ অভিজ্ঞতা যথেষ্ট ভাল এখন ৱৰ্ল্ড চেম্পিয়নশ্বিপ কেনেকুৱা হয় তাৰ অভিজ্ঞতা পালোঁ সেয়াই আৰু পৰৱৰ্তী সময়ৰ বাবে তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এয়া আছিল পুনৰবাৰ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট জাপানে দেখাব ইয়াৰ সমগ্ৰ পৰিৱেশ যিহেতু কিছু মুহূৰ্তৰ পূৰ্বে তেখেতসকলে কামাখ্যা ৰেল ষ্টেচন আহি ভৰি দিছেহি সুদূৰ কাজাকিস্তানৰ পৰা দিল্লীৰ পৰা পোনে আহি পেলাই গুৱাহাটী আহি ভৰি দিছে আমি আশা কৰিম তেখেতসকলে যি সপোন আৰু প্ৰত্যাশালৈ আগবাঢ়িছে সেয়া সাফল্যমণ্ডিত হওক যিহেতু শশাংক গগৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি ইতিমধ্যে ব্ৰঞ্জৰ পেডেল অৰ্জনৰ ইতিমধ্যে অসমলৈ বা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে আমি আশা কৰিম তেখেতসকলৰ সেই যাত্ৰা অপ্ৰতিৰোধ্য হওক সেই আশাৰে মই চিন্ময় কুমাৰৰ পৰা এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই দিব ধন্যবাদ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com